এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক এখন বিশেষ খবৰ প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত কেতিয়া আৰু কিমান তাৰিখে সোমাই দিব অসম চৰকাৰে 10,000কৈ টকা। তেতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো বহু মহিলাই কিন্তু মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই আছে যে অহা 1 জুলাই তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব নেকি। তো এই বিষয়ত আপোনালোকক স্পষ্টীকৰণ দি আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে কিন্তু ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে। লাখ লাখ মহিলাৰ মোবাইল নম্বৰত কিন্তু ইতিমধ্যে আহি গৈছে ভেৰিফিকেশ্যন কৰাৰ বা ফৰ্ম ছাবমিটৰ SMS। তো আপোনালোকৰ মোবাইলত আহিছেনে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS আহিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অহা 1 জুলাই তাৰিখে সোমাব নেকি 10,000কৈ টকা। তো এই বিষয়ত আপোনালোকক জনাই আছোঁ। তো অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই, গতিকে অহা 1 জুলাই তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত নোসোমাই 10,000কৈ টকা। তো যেতিয়া নিৰ্দিষ্ট কোনো ডেট অসম চৰকাৰে প্ৰকাশ কৰিব, লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত